প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্বগুৰু ভাৰতত আৰু এটা 10,000 কোটি টকাৰ কেলেংকাৰী হৈ গ'ল। কিন্তু মূল সুঁতিৰ যিসমূহ সংবাদ মাধ্যম যাক আচলতে গদি মিডিয়া বুলি কোৱা হয়, তেওঁলোকক এইবোৰ বাতৰি দেখিবলৈ পোৱা নগ'ল। 2015 চনৰ মোদী চৰকাৰে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা চমুকৈ PMKVY আৰম্ভ কৰিছিল। মোদী ডাঙৰীয়াই কৈছিল যে 2015 চনৰ পৰা 2022 চনৰ ভিতৰত 95 লাখ যুৱক যুৱতীক প্ৰশিক্ষণ দিয়া হৈছে। কিন্তু অলপতে অহা কেগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনে মোদীজীৰ মিথ্যাচাৰ সকলো পৰ্দাফাছ কৰি দিলে, অৰ্থাৎ উদঙাই দিলে। কেগৰ প্ৰতিবেদন অনুসৰি PMKVY আঁচনিৰ 10,000 কোটি টকাৰ কোনো সংসূত্ৰই নাই এতিয়ালৈকে, গায়ব হৈ গ'ল। কিন্তু কেনেকৈ মই আপোনালোকক জনাই আছোঁ। প্ৰথমটো হৈছে বেংক একাউণ্টৰ ব্যাপক খেলিমেলি। এই আঁচনিৰ নিয়ম অনুসৰি প্ৰশিক্ষণ লৈ থকা এই 95 লাখ যুৱক যুৱতীৰ একাউণ্টত চৰকাৰে প্ৰতিমাহে 500 টকাকৈ জমা কৰিব লাগিছিল। চৰকাৰেও দাবী কৰিলে যে তেওঁলোকে টকাখিনি পঠিয়াইছে। কিন্তু আশ্চৰ্যজনকভাৱে চৰকাৰৰ ওচৰত 90 লাখ যুৱক যুৱতীৰ কোনো বেংক একাউণ্টৰ বিৱৰণেই নাই। আৰু বাকী থকা 5 লাখৰ ভিতৰতো 50,000তকৈ অধিক যুৱক যুৱতীৰ বিপৰীতে এটা একেই বেংক একাউণ্ট নম্বৰ দেখুওৱা হৈছে। আৰু যিখিনি যুৱক যুৱতী বাকী ৰ'ল, তেওঁলোকৰ বেংক একাউণ্ট নম্বৰবোৰ এনেকুৱা আছিল: 1234567801, 123456780001, 112233 ইত্যাদি। ভুৱা প্ৰশিক্ষণ আৰু একেখন ছবিৰ ব্যৱহাৰ। আৰু ইয়াৰ উপৰি NMP নামৰ যিটো ব্যক্তিগত প্ৰতিষ্ঠানে দাবী কৰিছিল যে তেওঁলোকে 35,000তকৈ অধিক যুৱক যুৱতীক প্ৰশিক্ষণ দিছে। নিয়ম অনুসৰি প্ৰমাণ হিচাপে প্ৰশিক্ষণৰ ফটো আপলোড কৰিব লাগে। কিন্তু তেওঁলোকে একেখন ফটোকে বেলেগ বেলেগ ঠাইত ছাবমিট কৰি দিলে। অৰ্থাৎ একেখিনি যুৱক যুৱতীয়েই উত্তৰ প্ৰদেশতো প্ৰশিক্ষণ লৈছে, মহাৰাষ্ট্ৰতো প্ৰশিক্ষণ লৈছে আৰু ৰাজস্থানতো লৈছে। কেৱল ফটোখন অলপ জুম ইন কৰি দিছে, ক'ৰবাত জুম আউট কৰি দিছে, তেনেকেই আপলোড কৰি দিছে। ভাবক তেনে কিমান ডাঙৰ এক কেলেংকাৰী। চাকৰি সংস্থাপনৰ আচৰিত দাবীৰ পাছতো চৰকাৰে এইটোও জনালে যে তেওঁলোকে কেৱল 33টা জিমত 30,000 লোকক যুৱক যুৱতীক চাকৰি দিছে। তাৰমানে প্ৰতিটো জিমতে প্ৰায় 990জনকৈ লোকক চাকৰি দিলে। ইমান ডাঙৰ জিম ক'ত আছে ভাই? তেতিয়া মইতো এই সাংবাদিকতাৰ চাকৰি এৰি তাতে গৈ পেলাই চাকৰি কৰিলোহেঁতেন। ইয়াৰ উপৰি ইমান ডাঙৰ আঁচনি এখনৰ চৰজমিন পৰিদৰ্শন হোৱাটো স্বাভাৱিক কথা। চৰকাৰেও এজন পৰিদৰ্শকক এই কামৰ বাবে দায়িত্ব দিছিল। কিন্তু তেওঁ চাগে কোনো এক প্ৰকাৰৰ একদম ছুপাৰমেন আছিল নেকি? কাৰণ তেওঁ একেটা দিনতে অন্ধ্ৰপ্ৰদেশ, গুজৰাট, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, তামিলনাডু আৰু তেলেংগানা এই আটাইকেইখন ৰাজ্যলৈ গৈ পৰিদৰ্শনৰ কাম শেষ কৰি আহিল। দেখিলেনে কেনেকুৱা জালিয়াতি হৈছে? এইদৰেই 10,000 কোটি টকা গায়ব হৈ গ'ল হৰলুকি। কিন্তু নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত হোৱাৰ বাবেই ইমান এক বৃহৎ কেলেংকাৰীৰ পাছতো সকলো গদি মিডিয়াই মুখত চেলোটেপ লগাই থাকিল, এটা টু শব্দ নামাতিলে, কোনো টক শ্ব'ও নহ'ল। ভাবক তেন্তে দেশ কিফালে গতি কৰি আছে। ধন্যবাদ।